সমূহ জাগিৰোডবাসী তথা অসমবাসীলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এইবাৰ ৫৬তম সদৌ জাগিৰ ৰঙালী বিহু সন্মিলন বহাগৰ ৬ আৰু ৭ তাৰিখে অনুষ্ঠিত হ'ব। ইংৰাজী ২০ আৰু ২১ এপ্ৰিল দেওবাৰ আৰু সোমবাৰ। আমাৰ দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, বয়োজ্যেষ্ঠ আৰু বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা আৰু মুকলি বিহু আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ লগতে বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আমাৰ সাংস্কৃতিক যিটো শোভাযাত্ৰা আছে, সেই শোভাযাত্ৰাটো বিশিষ্ট অভিনেত্ৰী চেতনা দাস বাইদেৱে উদ্বোধন কৰিব। আৰু আমাৰ মুকলি বিহুত বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত থাকিব অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱা বাইদেউ। সন্ধিয়ালৈ আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে আৰু তাৰ লগতে সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আগবেলাৰ ভাগত আৰু দুপৰীয়া ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতা আৰু লগতে বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু বিয়লিৰ ভাগত বিভিন্ন খেল ধেমালি আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়াৰ ভাগলৈ বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত হ'ব। ইয়াত অংশগ্ৰহণ কৰিব বৰ্তমান সময়ত অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই, লগতে থাকিব বেহাৰবাৰী খ্যাত কৌতুক গোষ্ঠী বিদ্যুৎজ্যোতি শইকীয়া আৰু ৰাজীৱ দুৱৰীৰ লগতে তেওঁৰ সংগীবৃন্দ কৌতুক অনুষ্ঠান। লগত থাকিব শ্ৰীভূমি অসমৰ লোকবাদ্য আৰু লোকনৃত্য অনুষ্ঠান আৰু গুৱাহাটীৰ কেইবাটাও সাংস্কৃতিক দলৰ বিহু অনুষ্ঠান। উল্লেখযোগ্য যে আমাৰ দ্বিতীয় দিনৰ যি বিশেষ সাংস্কৃতিক অনুষ্ঠান থাকিব, সেই সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব আমাৰ জাগিৰোডৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত বিজিত হাজৰিকাদেৱে। গতিকে এই সমূহ কাৰ্যসূচীত আমি জাগিৰোডবাসীৰ লগতে বিভিন্ন অঞ্চলৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতাই আমাক ভৱিষ্যত সময়ত আগবাঢ়ি যোৱাৰ নিশ্চিতভাৱে আমাক প্ৰেৰণা যোগাব। ধন্যবাদ।